নমস্কাৰ মই অতনু ভূঞা আপোনালোকে চাই আছে DY365 বিশেষ অনুষ্ঠান স্পষ্টবাক এই স্পষ্টবাকত আজি নিযুক্তি কেলেংকাৰীৰ ওপৰত আমি বিতং কথা পাতিম কিন্তু এসআই কেলেংকাৰীৰ ওপৰতেই নহয় যে হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে ঘোষণা কৰিছে যে বক্ৰপথৰে যিসকলে চাকৰি লৈছে বা যিসকলৰ ইতিমধ্যে নিযুক্তি পাইছে নিযুক্তি হোৱা নাই কিন্তু পৰীক্ষাৰ উত্তীৰ্ণ হৈছে তেওঁলোকে যদিহে বক্ৰপথৰে চাকৰি লৈছে তেনেহলে তেওঁৰ ক্ষেত্ৰত ব্যৱস্থা লোৱা হ'ব লগে লগে প্ৰশ্ন হৈছে বিজেপিৰ আমূলত বক্ৰপথৰে চাকৰি চলি আছিল নেকি কেনেকৈ চলি আছিল যদি চলি আছিল এয়াই নেকি দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা এই সমগ্ৰ বিষয়বস্তুৰ ওপৰত আমি কথা পাতিম যে বক্ৰপথৰে চলি আছে নেকি চাকৰি এই সমগ্ৰ বিষয়বস্তুৰ ওপৰত আমি আলোচনা কৰাৰ পূৰ্বে এই মুহূৰ্তত আমাৰ হাতত এটা ব্ৰেকিং নিউজ আহি পৰিছে খবৰ অনুসৰি দিবন ডেকাই কিছু সময়ৰ পিছতে আত্মসমৰ্পণ কৰিব আমাৰ হাতত অহা তথ্য অনুসৰি খন্তেক পিছতে আত্মসমৰ্পণ কৰিব দিবন ডেকা এই পৰীক্ষা কেলেংকাৰীৰ অন্যতম অভিযুক্ত আছিল DY365ক তেওঁ ফোন যোগে দিবনে জনাইছে যে পত্নীৰ সৈতে কিছু সময়ৰ পিছত তেওঁ আত্মসমৰ্পণ কৰিব কিন্তু গুৱাহাটীত আত্মসমৰ্পণ কৰিব নে ক'ত আত্মসমৰ্পণ কৰিব সেই কথা স্পষ্টভাৱে কোৱা নাই কেলেংকাৰী তথ্য অহাৰ পিছতেই পলাতক অৱস্থাত আছিল দিবন এই দিবনক আচলতে প্ৰদীপ কুমাৰে লৈ গৈছিল CIDৰ কাষত দিবনে প্ৰথম প্ৰশ্ন কাকতৰ বিষয়ে জনাইছিল আৰু দিবনৰ সন্ধান দিউতাক 1 লাখ টকা দিম বুলি কোৱা হৈছিল কিন্তু এই দিবন ইমান দিন আত্মসমৰ্পণ কৰা নাছিল বা দিবনক আৰক্ষী আটক কৰিব পৰা নাছিল এই মুহূৰ্তৰ ব্ৰেকিং নিউজ যে গুৱাহাটীত মই আত্মসমৰ্পণ কৰিব পাৰোঁ ক'ত আত্মসমৰ্পণ একো স্পষ্ট কোৱা নাই কিন্তু DY365ৰ সাংবাদিকক দিবন ডেকাই টেলিফোন যোগে এইমাত্ৰ জনাইছে যে কিছু সময়ৰ পিছতে তেওঁ গুৱাহাটী বা ক'ৰবাত আত্মসমৰ্পণ কৰিব তেওঁ আৰু পত্নীয়ে আত্মসমৰ্পণ কৰিবলৈ আহি আছে কিন্তু ক'ৰ পৰা আহিছে ক'ত আছে সেই কথা স্পষ্ট হোৱা নাই আমি দৰ্শকসকলক দেখুৱাব বিচাৰিছোঁ দিবন ডেকাই DY365ৰ জ্যেষ্ঠ সাংবাদিক প্ৰাইম ৰিপৰ্টাৰ বিনয় কলিতাক আচলতে ফোন যোগে কি ধৰণে কৈছিল তাক কোৱা নাম্বাৰ কিবা আছে নেকি তোমাৰ লগত তাক কোৱা নাম্বাৰ নাই তাক মোৰ তাতে পাব তোমালোকে পাম ন তোমাৰ ক'ত কৰে এইটো ক'বা দে মোক জনাবা হেল্ল' দিবন বিনয় মই চাৰেণ্ডাৰ কৰিব আহি আছো ক'ত কৰিবা তাতে শুন কোৱা মই এতিয়ালৈকে লোকেশ্যন গম পোৱা নাই ঠিক আছে কথা পাতিম মই ঠিক আছে কথা পাতি গুৱাহাটীত হ'ব পাৰে ঠিক আছে মই চাৰেণ্ডাৰ কৰিব আহি আছো ঠিক আছে মোক জনাবা যাতে অনুসন্ধান প্ৰক্ৰিয়া যাতে হেৰি নহয় মানে বিঘ্নিত নহয় তাৰ বাবে মানে মই আহি মানে চাৰেণ্ডাৰ কৰিব আহিছো হেৰি ক'ত কৰিবা এতিয়া একো টাইম হেৰি দিয়া নাই জেগা জেগা টাইম চাইম জেগা চেগা একো নাই ঠিক আছে মই চাৰেণ্ডাৰ কৰিব আহি আছো এতিয়া আহি আছা তুমি মুঠতে ৰাতিৰ ভিতৰত হৈ যাব ঠিক আছে CID হৈ যাবানে নে ক'ত ক'তবা যাওঁ নাজানো ঠিক আছে মই জনাম দিয়া মোক জনাবা দেই তাক কোৱা নাম্বাৰ কিবা আছে নেকি তোমাৰ লগত এয়া আছিল দিবন ডেকাৰ ভাষ্য দিবন ডেকাই DY365ৰ সাংবাদিক বিনয় কলিতাক জনাইছে যে কিছু সময়ৰ পিছতে আত্মসমৰ্পণ কৰিব ইতিমধ্যে তেওঁ গুৱাহাটীলৈ আহি আছে লগত পত্নীও আহিছে বুলি কৈছে উল্লেখযোগ্য যে এই দিবন ডেকাই প্ৰশ্ন কাকত ফাদিল হৈছিল বুলি প্ৰথমতে হোৱাটছএপ যোগে জনাইছিল গৌতম মেছক আৰু গৌতম মেছে অৱগত কৰিছিল প্ৰদীপ কুমাৰে গৌতম মেছ আৰু দিবন ডেকাক লৈ গৈছিল CIDৰ কাষলৈ অভিযোগ উত্থাপন কৰিছিল পৰৱৰ্তী সময়ৰ প্ৰায় দিবন ডেকা সন্ধানহীন অৱস্থাত আছিল এই পৰ্যন্ত আৰক্ষীয়ে যি তদন্ত কৰিছে তদন্তৰ মতে প্ৰশ্ন কাকত বিক্ৰী কৰাৰ ক্ষেত্ৰত দিবন ডেকা অন্যতম ব্যক্তি দিবন ডেকাই সমগ্ৰ প্ৰক্ৰিয়াটোৰ সৈতে জড়িত আছিল কিন্তু দিবন ডেকাৰ সন্ধানত আৰক্ষী অভিযান চলাই কোনো তথ্য পোৱা নাছিল প্ৰায় দীৰ্ঘ সময়তে বিগত সময়তে তেওঁ নাপাই পেলাই অৱশেষত 1 লাখ টকাৰ পুৰস্কাৰ পৰ্যন্ত ঘোষণা কৰিছে আমি এই মুহূৰ্তত কথা পাতিবলৈ চেষ্টা চলাম আমাৰ সাংবাদিক বিনয় কলিতাৰ সৈতে বিনয় কলিতা বোধহয় আমাৰ লগত যোগাযোগ স্থাপন হৈছে বিনয় কলিতা মই জানিব বিচাৰোঁ নতুন কি তথ্য আছে দিবন ডেকা ক'ত আছে বা কিয় আত্মসমৰ্পণ কৰিব ওলাইছে নিশ্চয়কৈ অথবা এই মুহূৰ্তত ক'ব লাগিব যে বিগ ব্ৰেকিং কিছু সময়ৰ পিছতে দিবন ডেকাই আত্মসমৰ্পণ কৰিব আৰু এই মুহূৰ্তত কিছু সময় পূৰ্বে দিবন ডেকাই এই কথা ফোন যোগে আমাক জনাইছে লগত আছে পত্নী কোনো স্থানৰ পৰা তেওঁ আহি আছে গাড়ীত আমি তেওঁ চাউণ্ড শুনা পাইছিলোঁ গাড়ীত তেওঁ হয়তো আহি আছে ক'ত এই মুহূৰ্তত আত্মসমৰ্পণ কৰিব এই বিষয়ত কোনো ধৰণৰ কথা স্পষ্ট কৰা নাই কিন্তু সকলোতকৈ ডাঙৰ খবৰটো হ'ল যে দিবন ডেকা যি 10টা দিন ধৰি পলাই আছিলে আত্মগোপন কৰি আছিলে সেই দিবন ডেকাই কিছু সময়ৰ পিছতে আত্মসমৰ্পণ কৰিব কিন্তু সকলোতকৈ ডাঙৰ কথাটো হ'ল যে যি দিবন ডেকাই 19 তাৰিখে তেওঁ প্ৰদীপ কুমাৰৰ ওচৰলৈ গৈছিলে যি পুলিচ নিযুক্তি বোৰ্ডৰ অধ্যক্ষ প্ৰদীপ কুমাৰৰ ওচৰলৈ গৈছিলে তেওঁ কৈছিলে যে সেই প্ৰশ্ন কাকত ফাদিল হোৱাৰ তথ্য দিছিলে লগত আছিল গৌতম মেছ আৰু দিবন ডেকাই গৈ সেই মুহূৰ্তত প্ৰদীপ কুমাৰে লৈ গৈছিল তেওঁলোকক CID কাৰ্যালয় আৰু CIDত তেওঁলোকৰ FIR লিখি তেওঁলোকক বঁটা দিছিলে কিন্তু বিনয় কলিতা বিনয় মই এইকণতে জানিব বিচাৰিম যে
দিবনে আত্মসমৰ্পণ কৰাৰ পূৰ্বে বিজেপিৰ কোনো শীৰ্ষ নেতা অথবা আৰক্ষীৰ কোনো শীৰ্ষ বিষয়াৰ সৈতে যোগাযোগ কৰিছে নেকি এনে কিবা ইংগিত আপোনাক দিছে নেকি হয় তেওঁ এটা কথা কৈছে যে যাতে তদন্তত কোনো ধৰণৰ বিসংগতি নহয় সেই উদ্দেশ্যে আচলতে তেওঁ আত্মসমৰ্পণ কৰিবলৈ আহিছে গতিকে এই মুহূৰ্তত কোন নেতা মন্ত্ৰী আমোলা জড়িত সেই বিষয়ত তেওঁ কোনো ধৰণৰ কথা স্পষ্ট কৰা নাই কিন্তু তেওঁ কিছু সময়ৰ পিছতে যিহেতু আত্মসমৰ্পণ কৰিব তাৰপিছতে সকলো তথ্য পোহৰলৈ আহিব আচলতে এই সমগ্ৰ যি এছআই কেলেংকাৰী এছআই নিযুক্তি কেলেংকাৰী সেই নিযুক্তি কেলেংকাৰীত আৰু কোন কোন জড়িত আছে সমগ্ৰ তথ্য পোহৰলৈ আহিব কিন্তু এই মুহূৰ্তত সকলোতকৈ ডাঙৰ কথাটো হ'ল যে আৰু কিছু সময়ৰ পিছতে দিবন ডেকা আহি আছে দিবন ডেকাই হয়তো CID নহ'লে বা কোৰ্টত নহ'লে বা কোনো থানাত তেওঁ আত্মসমৰ্পণ কৰিব পাৰে কিন্তু এই মুহূৰ্তলৈকে সেই কথা স্পষ্ট নহয় পত্নীৰ লগত আছে পত্নীৰ লগত আহি আছে যে মই পূৰ্বে কৈছোঁ যে 19 তাৰিখে তেওঁ প্ৰদীপ কুমাৰে তেওঁলোকক লৈ গৈছিলে গৌতম মেছক লগত লৈ গৈছিলে CID কাৰ্যালয়ত তেওঁলোকক দিয়া হৈছিলে তাৰপিছতে কিন্তু তাৰ পৰা তেওঁলোক ওলাই আহিছিলে সেই মুহূৰ্তত কোনো এজন ৰাজনৈতিক নেতাৰ ফোন গৈছিলে আৰু সেই ফোনৰ পিছতে দিবন ডেকা আৰু গৌতম মেছ তাৰ পৰা ওলাই আহিছিলে আৰু তেতিয়াৰ পৰা আত্মগোপন কৰি আছিলে আৰু বিভিন্ন কথা ওলাইছিল যে কোন ৰাজনৈতিক নেতাৰ সৈতে দিবনে কথা পাতিছিল কিবা তথ্য আছে এই মুহূৰ্তলৈকে দিবনে সেই কথাটো জনোৱা নাই কিন্তু এটা কথা ঠিক আছে কিন্তু হয় বিনয় কলিতা আপোনাক বহুত বহুত ধন্যবাদ ইতিমধ্যে দিবন ডেকাই ফেচবুক পোষ্টযোগে কৈছিল যে এই কেলেংকাৰীৰ সৈতে গুপ্ত হত্যাত জড়িত এজন বিষয়া জড়িত আছে গুপ্ত হত্যাত জড়িত সেই বিষয়াজন বুলি ক'লে কাৰ নাম আমি স্পষ্টভাৱে কোৱা নাই কিন্তু PK দত্ত সেই ঘটনাৰ সৈতে জড়িত থকাৰ সেই সময়ত অভিযোগ উত্থাপন হৈছিল দৰ্শকক জ্ঞাততে পুনৰ শুনাব বিচাৰিছোঁ দিবন ডেকাই DY365ৰ সাংবাদিক বিনয় কলিতাক টেলিফোনযোগে কি কৈছিল কেনেকৈ আত্মসমৰ্পণ কৰিব সেই বিষয়টো কি ব্যাখ্যা কৰিছিল তেওঁৰ ভাষ্য আমি আকৌ শুনাব ওলাইছোঁ তাক কোৱা নাম্বাৰ কিবা আছে নেকি তোমাৰ লগত তাক পোৱা নাম্বাৰ নাই তাক মোৰ তাতে পাব তোমালোকে পাম ন তোমাৰ ক'ত কৰে সেইটো ক'বা দেই মোক জনাবা হেল্ল' দিবন বিনয় মই চাৰেণ্ডাৰ কৰিব আহি আছোঁ ক'ত কৰিবা তাতে শুন কোৱা মই এতিয়ালৈকে লোকেশ্যন গম পোৱা নাই ঠিক আছে কথা পাতিম মই ঠিক আছে কথা পাতি গুৱাহাটীত হ'ব পাৰে ঠিক আছে মই চাৰেণ্ডাৰ কৰিব আহি আছোঁ ঠিক আছে মোক জনাবা যাতে অনুসন্ধান প্ৰক্ৰিয়া যাতে হেৰি নহয় মানে বিঘ্নিত নহয় তাৰ বাবে মানে মই আহি মানে চাৰেণ্ডাৰ কৰিব আহিছোঁ ক'ত কৰিবা এতিয়া একো টাইম হেৰি দিয়া নাই জেগা টাইম চাইম জেগা চেগা একো নাই ঠিক আছে মই চাৰেণ্ডাৰ কৰিব আহি আছোঁ এতিয়া আহি আছা তুমি মুঠতে ৰাতিৰ ভিতৰত হৈ যাব ঠিক আছে সেইটো হৈ যাবা নে ক'ত ক'তবা যাওঁ নাজানো ঠিক আছে মই জনাম দিয়া মোক জনাবা দেই এই সমগ্ৰ বিষয়বস্তুৰ ওপৰত আমি ষ্টুডিঅ'ত আলোচনা কৰিবলৈ কেইবাজনো অতিথি আমন্ত্ৰণ জনাইছোঁ আমাৰ লগত আছে বিজেপিৰ হৈ তেওঁলোকৰ দলৰ জ্যেষ্ঠ নেতা জ্যেষ্ঠ মুখপাত্ৰ জয়ন্ত মল্ল বৰুৱা আমাৰ লগত কংগ্ৰেছৰ হৈ আছে দুৰ্গা দাস বড়ো ডাঙৰীয়া আমাৰ লগত AIDFৰ হৈ আছে চম্পক কলিতা ডাঙৰীয়া আৰু আমাৰ লগত আছে সমগ্ৰ বিষয়টো নিৰপেক্ষভাৱে বিশ্লেষণ কৰিবলৈ অদীপ ফুকন ডাঙৰীয়া আমি আটাইকেইজনকে এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ এটা প্ৰশ্ন হৈছে যে দিবন ডেকাৰ আত্মসমৰ্পণৰ ওপৰত আমি পাতিম কিন্তু দিবন ডেকাৰ আত্মসমৰ্পণে আমাৰ মূল বিষয়বস্তু অন্যান্য বিষয়বস্তু আমি আলোচনা কৰিম প্ৰথমেই যিহেতু দিবন ডেকাৰ প্ৰসংগ উত্থাপন হৈছে দুৰ্গা দাস বড়োৰ পৰা জানিব বিচাৰোঁ যে অৱশেষত দিবন ডেকাই আত্মসমৰ্পণ কৰিবলৈ বাধ্য হ'ল তেওঁৰ সন্ধান দেউতাক 1 লাখ টকা ঘোষণা কৰা হৈছিল আৰু এয়া আচলতে কোনোবা ৰাজনৈতিক নেতাৰ মানে তেওঁ দিয়া তথ্য নেকি বা তেওঁ পৰামৰ্শ নেকি বা আৰক্ষী কিবা পৰামৰ্শ নেকি আপুনি কি ভাবে মই যিদিনাই এই মানে SI কেলেংকাৰীটো ধৰা পৰিছে সেইদিনাই TV চেনেলত প্ৰথম দিনা কৈছোঁ যে এই ইনকুৱাৰী তেওঁলোকে নিজৰ ইচ্ছামতে এটা লেভেললৈকে যাব বুলি কৈছিলোঁ আৰু ৰাজনৈতিক নেতা দিবনে শেষ আৰু অফিচিয়েল নেতা PK দত্তই শেষ যদিও তেওঁ ৰিটায়াৰ্ড DIG আজি তাৰ দ্বিতীয় দিনা আমি আলোচনাত আকৌ এটা বেলেগ চেনেলত আমি আলোচনা কৰিছিলোঁ তাত এইখন এখন নাটক তেওঁলোকে যেতিয়াই প্ৰয়োজন হয় তেওঁলোকক উলিয়াই আনিব কিন্তু যেতিয়া দিবন ডেকা পলাইছিল পলোৱাটো কি আপুনি কাৰোবাৰ পৰামৰ্শত পলাইছিল ৰ'ব যিদিনাই 3 গৰাকী শীৰ্ষতম পুলিচ বিষয়াই চাফাই গাইছে দিবন ডেকা সম্পৰ্কে স্পেচিফিকেলি চাফাই গাইছে যে দিবন ডেকাক অমুক কৰা হৈছে তমুক কৰা হৈছে চেয়াৰমেনে ৰিক্ৰুটমেণ্ট বৰ্ডৰ চেয়াৰমেনে যেতিয়া গতাই দিছিলে তেওঁক এৰি দিয়া হ'ল হুটপোষ্ট সেই সময়ত কেছ নাই যেতিয়া চাফাই গাইছে তেওঁলোকে তেতিয়াই আমি বুজিছিলোঁ যে দিবন ডেকা তেওঁলোকৰ নখদৰ্পণতে আছে আৰু এনেকুৱাও ওলাল পিছদিনা যে দিবন ডেকাক কোনোবাই আগবঢ়াই গৈ আজি য'ৰ পৰা আহি আছে তাত থৈ আহিছে
আজিও সুন্দৰকৈ আগবঢ়াই আনি আছে দিবন ডেকাৰ বক্তব্যত আপোনালোকে শুনিলে হয়। তেওঁ ক'ত গৈ আছে তেওঁ ক'ব নোৱাৰে বুলি কৈছে আমি আমি ক'ত গৈ আমি আছে আমি ক'ব অনুৰোধ নোৱাৰে জনাম বুলি কৈছে তেওঁ। আমি অনুৰোধ জনাম দিবন ডেকাৰ ব্ৰেকিং এটা চাইডে চলি থাকিব লাগে যিখিনি কথা তেওঁ আমাক কৈছিল যে দিবন ডেকাই আত্মসমৰ্পণ কৰিব যিকোনো মুহূৰ্তত চম্পক কলিতা আমাৰ লগত আছে AIDFৰ প্ৰতিনিধি যে দিবন ডেকাই আত্মসমৰ্পণ কৰিবলৈ গৈ আছে তেওঁ এজন ৰাজনৈতিক নেতা অথচ হিমন্ত বিশ্ব শৰ্মা পৰিমল চক্ৰৱৰ্তীয়ে কয় তেওঁক চিনি নাপায় অথচ 2021 বৰক্ষেত্ৰীৰ পৰা নিৰ্বাচনত তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিছিল আনকি বিজেপিৰ কিষাণ মৰ্চাৰ সৰ্বভাৰতীয় ইউনিটৰ তেওঁ হৈছে এজন কাৰ্যনিৰ্বাহক সদস্য এতিয়া আত্মসমৰ্পণ কৰিব আপুনি কি ভাবে ইয়াৰ পৰা কিবা লাভ হ'ব চাওক মই আপোনাক কওঁ গোসাঁই ঘৰত কোন মই কল খোৱা নাই এতিয়া তেওঁলোকে কৈছে চিনি নাপাওঁ এই চিনি নাপাওঁটোৱেই হৈ গ'ল এইটো এটা ডাঙৰ নেক্সাছ আৰু চবতকৈ ডাঙৰ কথাটো হৈ গ'ল এই গোটেই অপৰাধটো সংঘটিত হৈছে এটা সংগঠিতভাৱে অৰ্গেনাইজড ৱেত আৰু অৰ্গেনাইজড ৱেত আৰু লগতে পেট্ৰনাইজ হৈছে পেট্ৰনাইজ কোনে কৰিছে আপোনালোকেতো এইমাত্ৰ ক'লে কোনোবা এজন ৰাজনৈতিক নেতাই ফোন কৰিছিল CID লৈ আৰু চবতকৈ ডাঙৰ কথা কি এতিয়ালৈকে আত্মসমৰ্পণ হোৱা নাই সেইকাৰণে আমি এতিয়াও পলাতক বুলিয়ে ক'ম পলাতক দিবন ডেকাক শেষবাৰৰ কাৰণে ক'ত দেখা পোৱা হৈছিল CID কাৰ্যালয়ত আৰু কিমান কোইনচিডেণ্টলি পলাতক নীৰৱ মোদীক শেষবাৰলৈ ক'ত দেখা পোৱা হৈছিল ডাভোছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগত আজি দিবন ডেকা CID অফিচৰ পৰা পলাই যায় ডাভোছৰ পৰা পলাই যায় আপোনাৰ নীৰৱ মোদী তেতিয়াহ'লে এই গোটেইটো আজি RSSৰ নাম আহিছে RP শৰ্মা সাংসদে RSSৰ সংঘৰ ফটো দেখুৱাই দিছে কংগ্ৰেছৰ সভাপতিয়ে আপোনাৰ কেশৱ ধামৰ কথা কৈছে আজি হিমন্ত বিশ্ব ডাঙৰীয়াই কৈছে কি তেওঁলোকৰ কথা ক'ব নালাগে আৰু তুমি 1925 চনত গঠন হোৱা RSS চিনি পোৱা কিন্তু কিষাণ মৰ্চাৰ এক্সিকিউটিভ 11 চনত বৰক্ষেত্ৰীৰ পৰা বিজেপিৰ দল টিকেটত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা এইজন লোকক নো ডাউট তেওঁ আজি নতুন বিজেপিত গৈছে কংগ্ৰেছৰ পৰা চিনি নাপাব পাৰে কিন্তু নামটো অহাৰ পিছত তেওঁ চাই ল'ব লাগিছিল কি ট্ৰেক ৰেকৰ্ড সেইকাৰণে আপোনাক মই কৈছোঁ আজি আৰু এটা নাম আহিছে আজি কিং পিন বুলি কৈছে প্ৰাঞ্জল বৰুৱা আজি প্ৰদীপ কুমাৰে ক'ব পাৰিব নেকি তেওঁ প্ৰাঞ্জল বৰুৱাক চিনি নাপায় বুলি আজি প্ৰাঞ্জল বৰুৱাৰ নাম এতিয়ালৈকে কিয় CID হেৰি কৰা নাই আৰু CID কেনেকৈ কৰিব CID অসম পুলিচৰ অন্তৰ্গত আজি অসম পুলিচতেই গোটেই কেলেংকাৰীটো সেইকাৰণে এতিয়া আপোনালোকে ইমান সময়ৰ পিছতো যেতিয়া এই তদন্ত ন্যায়িক হোৱা নাই বা CBI লৈ যোৱা নাই তেতিয়াহ'লে এই দিবন ডেকা আৰু আমাৰ বড়ো ডাঙৰীয়াই কোৱা নিচিনা দত্ততে শেষ কৰি ডাঙৰ যিবিলাক ৰৌ বৰালি আছে বা ঘৰিয়াল আছে গড় আছে হাতী আছে সিংহ আছে সেইবিলাক যিবিলাক বচাবৰ কাৰণে চৰকাৰে চেষ্টা কৰি আছে অধিক ফুকন আপুনি কি ভাবে তেওঁ আত্মসমৰ্পণ কৰিব ওলাইছে কিয় কৰিব ওলাইছে বা আত্মসমৰ্পণ নকৰাৰ এটা কোনো বিকল্প নাছিল কাৰণ তেওঁ পলাই ফুৰিব কিয় কি ভাবে আপুনি সমগ্ৰ প্ৰক্ৰিয়াত নাই গোটেই বিষয়টো যি ধৰণৰ আলোচনা আৰম্ভ হৈছে ঠিক সেইটোৱেই প্ৰথম কথা হ'ল কি এই গোটেই বিষয়টো এটা অৰ্গেনাইজ ক্ৰাইম এটা সংগঠিতভাৱে এটা ক্ৰাইম কৰিছে যিটোৰ ক্ষেত্ৰত বহুত জড়িত হৈ আছে আৰু এই গোটেই ক্ৰাইমটো প্ৰকৃতাৰ্থত চৰকাৰখন জড়িত চৰকাৰৰ মন্ত্ৰীৰ পৰ্যায়ত জড়িত মুখ্যমন্ত্ৰীৰ তথা গৃহমন্ত্ৰীৰ কাৰ্যালয়ত জড়িত দল জড়িত দিবন ডেকা যিহেতু এজন দলৰ সদস্য আৰক্ষী বিভাগ জড়িত গোটেই এটা বিশাল এটা সম্পূৰ্ণ এটা অসমৰ এটা ডাঙৰ এটা ক্ৰাইম এই যে ক্ৰাইমত জড়িত ক্ৰিমিনেলসকল বহু হয়তো ওলাই পৰিব লাহে লাহে আৰু সেইকাৰণে এই দুটা বিষয় হ'ল দিবন ডেকা আৰু PK দত্তৰ মাজতে আবদ্ধ ৰাখি বাকী কথাখিনি দিবন ডেকা আপুনি ভাবেনে তেওঁ আৰক্ষীৰ মাজত তেওঁ এতিয়া চাৰেণ্ডাৰ কৰিব ওলাইছে আৰক্ষীৰ ওচৰত তেওঁ যদি কিবা ৰাজনৈতিক নেতা জড়িত আছে বুলি জানে সেই কথা তেওঁ অকপতে ঘোষণা ক'ব পাৰিব বুলি আপুনি ভাবে নাই গোটেই বিষয়টো এনেকুৱা নহয় আৰক্ষীৰ ওপৰত যেহেতু CIDয়ে তেওঁক এৰি দিয়া হ'ল বা ৰিক্ৰুটমেণ্ট বৰ্ডৰ চেয়াৰমেনগৰাকীয়ে কথাখিনি দাঙি ধৰাৰ পিছত তথ্য প্ৰমাণ দাঙি ধৰাৰ পিছত CIDয়ে তেওঁক এৰি দিয়াৰ কথাটোৱে স্পষ্ট কৰিলে এই গোটেই বিষয়টো এটা ৰাজনৈতিক ক্ৰিমিনেল শক্তিও এই ক্ষেত্ৰত জড়িত হৈ আছে প্ৰথম কথা দ্বিতীয় কথা আজি যিটো চাৰেণ্ডাৰ কথাটো আহিল যে এই ৰাজনৈতিক বাতাবৰণ এনেকুৱা এটা পৰ্যায়লৈ গ'ল গতিকে দিবন ডেকাক যেনে তেনে যিকোনো প্ৰক্ৰিয়াতে সন্মুখলৈ আনি এটা নতুন এটা দৃষ্টিভংগী আনিব লাগিব যাতে ইয়াৰ ক্ষেত্ৰত দিবন ডেকাই কিছুমান মানুহ হয়তো নাম ক'ব PK দত্তৰ নাম ক'ব কাৰোবাৰ নাম ক'ব যিখিনি চৰকাৰৰ লগত বা ৰাজনৈতিক ক্ষেত্ৰখনৰ জড়িত নহয় গতিকে এই ক্ষেত্ৰত স্পষ্ট যে দিবন ডেকাই আজি ওলাই আহি যিখিনি বক্তব্য দিব সেই বক্তব্যখিনি স্বাভাৱিকভাৱেই এই ক্ৰিমিনেল যিটো আমি কৈ আছোঁ যে গোটেই এটা সংগঠিত ক্ৰিমিনেল শক্তি জড়িত হৈ আছে তেওঁলোকৰ বছৰ স্বাৰ্থতে গোটেই ব্যৱহাৰ হ'ব নহ'লে দিবন ডেকাৰ পৰা যে লাখ টকাৰ যিটো ঘোষণা কৰা হ'ল বা দিবন ডেকাৰ যদি এই গোটেই বিষয়টোত জড়িত নহ'লহেঁতেন তেনেহ'লে তেওঁ এই গোটেই বস্তুটোত আহি পেলাই ইয়াত চাৰেণ্ডাৰ কৰা বৈকল্পিক তেওঁ পলাই পৰিলেহেঁতেন ঠিক জয়ন্ত মল্লবৰুৱা সকলোৱে আক্ৰমণ কৰিছে আপোনালোকৰ স্থিতিক জীৱন ডেকা ৰাজনৈতিক ব্যক্তি যোনেই যি নকওক কিয় বিজেপিৰ কাৰ্যালয়তে সঘনে আহে নাই নাজানো এনে অৱস্থাত জীৱন ডেকা এটা আত্মসমৰ্পণ কৰিব ওলাইছে ই কেনেধৰণৰ দিশ সূচাইছে
আচলতে সকলোৱে বিজেপি নেতৃত্বাধীন চৰকাৰক ধন্যবাদ নিদি অকল সমালোচনা কৰাটোৱে তেওঁলোকৰ চৰিত্ৰটো উদঙাই দিয়ে যে তেওঁলোকে অকল ৰাজনৈতিক মটিভেৰে কথাখিনি কয় দুৰ্গা দাস বৰুৱাইতো কৈছে কংগ্ৰেছৰ দিনত এনেকুৱা ঘটনা বহুত ঘটি গৈছে ঘটি থাকিলেও কোনো গমেই নাপালেহেঁতেন তেনেকুৱা বহুত মানুহে চাকৰি পায়ে আছিলে এতিয়া AUDFটো কংগ্ৰেছৰ লগতে থাকে গতিকে তেওঁলোকে এইবিলাক হৈ হাল্লা কৰিয়ে থাকিব আৰু আজিৰ তাৰিখততো অদীপ দাওতো এটা ৰাজনৈতিক দলৰে সদস্য গতিকে তেওঁ নিৰপেক্ষ বিশ্লেষণ নকৰে ৰাজনৈতিক দৃষ্টিৰে কৰিব তিনিওজন আমাৰ বিৰোধী দলৰ মানুহ গতিকে বিৰোধী দল হিচাপে বিশ্লেষণ কৰিব তাত আমাৰ ক'বলগীয়া নাই কিন্তু অসমৰ ৰাইজে এটা কথা স্পষ্টভাৱে জানে যে বিজেপি দলৰ চৰকাৰখন থকা কাৰণে আজি এই পৰ্যায়ত PK দত্তই হওক দিবন ডেকাই হওক যিয়ে নহওক এই ধৰণে যে আজি চৰকাৰখনে মুখ্যমন্ত্ৰী ডাঙৰীয়াই 15 মিনিটৰ ভিতৰতে লগালগ পৰীক্ষা বন্ধ কৰি তাৰ এই তদন্ত দি মানুহ এৰেষ্ট কৰি মানে মানে ৰক্ষীক ধৰাই দিলে টকা ঘোষণা কৰালৈকে এই কামখিনি অকল বিজেপি দলৰ চৰকাৰৰ কাৰণে হৈছে আৰু তাতকৈ ডাঙৰ কথা হ'ল কি আমাৰ চম্পক কলিতা ডাঙৰীয়াই বা RP শৰ্মা ডাঙৰীয়াই এই যে সংঘ এইবিলাক কয় যোনে নাজানে এই কথাবিলাক কয় আমাৰ অদীপ দা অলপ সংঘৰ লগত জড়িত গতিকে তেওঁ অলপ জানিব বাকীখিনিতো আপোনাক মই দেখা পাওঁ সংঘৰ কাৰ্যালয় মই দেখা পাওঁ মাজে মাজে সংঘৰ কাৰ্যালয় বিজেপিক মোক জড়িত কৰে সংঘ কাৰ্যালয় সৰ্বানন্দ সোণোৱালে এদিন লৈ গৈছিলে সেয়াই প্ৰথম আৰু সেয়াই শেষ না ভুল ব্যাখ্যা নকৰিব আপুনি কিন্তু জাতীয় এই কথা ভুল আপুনি কৈ না ভুল ব্যাখ্যা নকৰিব এতিয়া মোৰ কথা হ'ল কি মই ক'লে বেছি চিঞৰ বাখৰ কৰিব নালাগে বাকী সময়ত আপোনালোকে উত্তৰ দি থাকিব কথাটো জয়ন্ত মল্ল ডাঙৰীয়াই কিমান ভুল কথা কয় লগে লগে প্ৰটেষ্ট কৰিছে চিঞৰ বাখৰ কৰিব নালাগে আপুনি শুনি থাকক আপুনি যে সংঘৰ লগত আপুনি শুনি থাকক ডাঙৰীয়াক জড়িত বুলি ক'লে তেওঁ মই নিজে দেখিছো নহয় বুলি কওক মই নিজে সংঘৰ কেইবাটাও কাৰ্যসূচীত লগ পাইছো সংঘৰ বহুকেইটা কাৰ্যসূচীত মই অদীপ ফুকনক পাইছো ঠিক আছে গতিকে অদীপ ফুকনে এটা সময়ত বিজেপি কৰিছিল সেই সময়তো গৈছিল যিয়ে নহওক যি নকওক তেওঁ সংঘৰ লগত জড়িত নহয় বুলি তেওঁ কৈ লাভ নাই এতিয়া আপুনি বিজেপি কৰিছিল বিজেপি 5 মাহ কৰিছিল সংঘত এদিন মোক লৈ গৈছিলে বিজেপি প্ৰেচিডেণ্ট সৰ্বানন্দ সোণোৱালে সেয়ে প্ৰথম শেষ এই কথাখিনি কোনো সংঘ পৰিবলৈ নহ'লে মই সংঘক কমিউনেল বুলি মই ভাবো গতিকে এই গোটেই কথা সংঘৰ লগত মোক জড়িত কৰি পেলাই আপুনি এই গোটেই ৰাজনৈতিক দৃষ্টিভংগী নল'ব আৰু এই কথাখিনি যিসকল মানে RP শৰ্মা আপুনি বা চম্পক কলিতাই যিবিলাক কথা কৈছে যিসকল মানুহে ৰাষ্ট্ৰ নিৰ্মাণৰ কাৰণে ব্যক্তি নিৰ্মাণৰ কাৰণে কাম কৰে এবাৰ কেশৱ ধামলৈ গৈ মানুহবিলাক কেনেকে থাকে নাম কৈ আছো এতিয়া ৰাজনৈতিক উদ্দেশ্যৰ আপোনালোকে বিজেপিক এটা বিচাৰ কৰিব আক্ৰমণ আপোনালোকৰ দলত AUDFত অজস্ৰ চুৰ ডকাইত আছে আপোনালোক চুৰ দেখুৱাইছে অজস্ৰ চুৰ আছে আপোনালোকৰ গাঁৱে গাঁৱে AUDF দলত চুৰ আছে ডকাইত আছে মই কম হাজাৰটা লিষ্ট ওলাই দিলে চুৰ আৰু ডকাইত চৰকাৰ চলাই আছে আপোনালোকৰ আৰু তললৈ যাব মালিচ পাৰ্টি টেলিফোন কৰিছে বহুত ছোৱালীৰ লগত সম্পৰ্ক
মূল বিষয়ৰ পৰা আমি আঁতৰি আহিছোঁ RSS জড়িত নহয় RSSৰ নেতা নহয় জড়িত বিজেপি নেতা ইয়াত জড়িত হয়নে নহয় কাৰণ বিজেপিৰ বহু নেতাই ট্ৰেইনিং কেম্প পাতিছিল য'ত কোচিং শিকোৱা হৈছিল কেনেকৈ পৰীক্ষা দিব পাৰে ঠিক আছে আপুনি কৈছে RSSৰ নেতাই ট্ৰেইনিং কৰা আমাৰ তথ্য নাই বিজেপিৰ বহু নেতাই ট্ৰেইনিং কৰা অভিযোগ এওঁ যিজন দিবন ডেকাৰ কথা হৈছে মই দিবন ডেকাৰ কথা দিবন ডেকা মই আজি 5 বছৰ বিজেপি কৰিবলৈ হ'ল দিবন ডেকাক যোৱা 5 বছৰ অসম বিজেপিৰ কোনো ধৰণৰ গুৰুত্বপূৰ্ণ পদত মই দেখা নাই কোনো পদতে নাই 5 বছৰ মোৰ বিজেপি কৰিব বিজেপি এই কাৰ্যসূচীত আমি দেখা পাইছিলো সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ দেখা পাইছো 2011 চনত 24 বছৰ বিজেপি কৰিছে আৰু 2011 চনত তেওঁ বৰক্ষেত্ৰী সমষ্টিৰ পৰা নিৰ্বাচনো খেলিছে মই এই কথাটো কোৱা নাই যে বিজেপি দলৰ তেওঁ নিৰ্বাচন খেলা নাই বুলি কিন্তু যোৱা 5 বছৰ নহয় মই যোৱা 5 বছৰ মই বিজেপি দলৰ এজন সক্ৰিয় সদস্য হিচাপে হয়তো মই প্ৰতিটো দিন নহলেও দুদিন তিনদিনৰ মোৰ প্ৰতিদিনেই মই বিজেপি কাৰ্যালয়ত যাওঁ বিজেপি কাৰ্যালয়লৈ গ'লে যে বিজেপি নেতা হ'ব তাত কি যুক্তিযুক্ত নাই আপোনালোকে যি ধৰণে ক'ব খুজিছে যে বিজেপিৰ একেবাৰে মেইন মানুহ এজন তেওঁ তেনেকুৱা ধৰণে পাঁচটা বছৰ মই বিজেপি কাৰ্যালয়ত তেওঁক মই বিজেপিত কেতিয়াবা কাচিত মই কেতিয়াবা মানে চকুৱে কৰবাত কিবা প্ৰগ্ৰামত কৰবাত কেতিয়াবা দেখা পাওঁ আৰু কোনো 5টা বছৰ কোনো গুৰুত্বপূৰ্ণ পদত দিবন ভাল লাগে এই কথাটো হয় বিজেপি নামত ইলেকশ্যনো খেলিছে এই কথাটো এতিয়া মই যাম জয়ন্ত মল্ল বৰাই কেতিয়াবা জীৱন ডেকা বিজেপিৰ কাৰ্যালয়ৰ আশে পাশে কৰবাত দেখিছে বিজেপিৰ কাৰ্যালয় যোৱা 5 বছৰ বিজেপিৰ কোনো গুৰুত্বপূৰ্ণ পদত তেওঁ নাই কিন্তু তেওঁ বিজেপিৰ কিখান আৰু সেই কাৰণে হিমন্ত বিশ্ব শৰ্মাই চিনি নোপোৱাটো একেবাৰে স্বাভাৱিক নহয় বিজেপিৰ 100% ৰাষ্ট্ৰীয় কিখান মৰ্চা অসমৰ কাৰ্যালয়ৰ হিমন্ত বিশ্ব শৰ্মা জয়ন্ত মল্ল বৰুৱা আপোনালোক ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতা নহয় এওঁতো দেখোন বিজেপিৰ ৰাষ্ট্ৰীয় কিখান মৰ্চাৰ ৰাষ্ট্ৰীয় মৰ্চাৰ এক্সিকিউটিভ মই আছিল নে নাই মই সেইটো যোৱা কমিটিত আছিল বুলি কোনোবাই কয় কিন্তু মই এতিয়া নাই যোৱা কমিটিত বোলে ৰাষ্ট্ৰীয় এতিয়া নাই মই নিজে সেইটো তথ্য মই জানো ইমান ডাঙৰ নেতা আজি 5 বছৰ আগত বা 10 বছৰ আগত সিদ্ধাৰ্থ ভট্টাচাৰ্য আজি 10 বছৰ আগৰ মন্ত্ৰী ভাস্কৰ শৰ্মাৰ থাকিব পাৰে ভাস্কৰ শৰ্মা 10 বছৰ আগৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল 10 বছৰ আগৰ মন্ত্ৰী সিদ্ধাৰ্থ মন্ত্ৰী হয় তো প্ৰাক্তন সভাপতি হ'ব পাৰে অসম প্ৰদেশৰ যেতিয়া তেওঁ সভাপতি আছিল তেওঁ চাগে কিবা আছিল এতিয়াতো মই 5 বছৰ দেখা নাই তেওঁ কোনো বিষয় ঠিক ঠিক এতিয়া দিবন ডেকা তেওঁ জড়িত নহয় বিজেপি আছিল জড়িত হয় নহয় সেইটো জড়িত হ'ব পাৰে দিবন ডেকা বিজেপিৰ ডাঙৰ নেতা জড়িত নহয় গতিকে এইখিনিতে প্ৰশ্ন হয় যে দিবন ডেকা এটা স্মল ফ্ৰাই এতিয়াও হেৰিয়ে কৈ আছে RP শৰ্মাই আজি কৈছে দিবন ডেকা স্মল ফ্ৰাই তেওঁ পইচা সংগ্ৰহ কৰিছিল কিন্তু প্ৰশ্ন কাকত ফাদিলৰ বিষয়টোৰ সৈতে আৰু কোনো বহু নেতা জড়িত আছে সেইসকল ব্যক্তিক বাদ দি আপোনালোকে এটা কথা মনত ৰাখিব যে আমাৰ চৰকাৰৰ দিনত কোনো মানুহ হাৰি যাব নোৱাৰে আৰু যেহেতু RP শৰ্মাৰ জীয়েকে হাৰি যোৱা নাছিল সেইকাৰণে RP শৰ্মাই ধৰফৰাই বকি আছে তেওঁ জানে গতিকে ইয়াত কোনো হাৰি যাব নোৱাৰে ইয়াত যোনে জড়িত থাকিব কোন দলৰ কোন চৰকাৰৰ এই কথাবিলাক আপোনালোকে চিন্তা কৰিব নালাগে এটা কথাই মনত ৰাখিব আমাৰ চৰকাৰে এইটোত কঠোৰ আৰু চৰকাৰে কাকো হাৰি যাব নিদিয়ে CID অফিচৰ পৰা পলাই যোৱা নাই CID অফিচত তেওঁলোকে আপুনি যিটো তথ্যৰ ওপৰত কৈছে সেই তথ্যটোতে তেওঁলোকে কৈছে তেওঁলোকে ফাদি লোৱা কথা কোৱা মানুহজনক তেওঁ ধৰি থ'ব আপুনি এনেই ক'বলৈ কৈ থাকে মানুহে বেয়া পায় এইবিলাক ভাল নাপায় মানে কি একো নুশুনে নহয় এনেই ভাল নাপায় এইবিলাক শুনি পেলাই সৰু সৰু ল'ৰা ছোৱালীয়ে কাজিয়া যেন লাগে ভাল নালাগে হয় দুগাৰাজ বড়ো কওক এতিয়া সৰ্বানন্দ সোণোৱালে ইনকুৱাৰী দিছে 15 মিনিটত দিছে পঠি খুলি হনা কিছু এৰেষ্ট কৰিছে সেইটো চবে ৰাইজে দেখিছে প্ৰবক্তাই ক'ব নালাগে ইয়াত কিন্তু এই একেগৰাকী মুখ্যমন্ত্ৰী মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সদম্ভে পিএনএডিৰ যেতিয়া লাখ লাখ টকা লৈ নৱদলেৰ ডিপাৰ্টমেণ্টত চাকৰি দিয়া বুলি কৈছিল তেওঁ ইনকুৱাৰী দিছে পইচা লোৱাকো ধৰিম আৰু দিয়াকো ধৰিম বুলি তেওঁ সেইদিনা কৈছিল ইনকুৱাৰী দিলে তাৰপিছত
আন এটা ডিপাৰ্টমেণ্ট তেওঁলোকে আপোনালোকে জলসিঞ্চন পৰিবহণ বিভাগৰ 3খন নিযুক্তিৰ প্ৰক্ৰিয়াত গণ্ডগোল হৈছে জানে এতিয়াও শক্তি বিভাগৰ 16খন নিযুক্তিৰ এপইণ্টমেণ্ট দিয়া নাই এইবিলাক দুৰ্গা দাস বৰুৱাই সজাই কোৱা নাই বন বিভাগত দুৰ্নীতি হৈছিল সেই সময়ত ওলাইছে আপোনাক মই সেই কথাটো সোধা নাই নহয় শুনক আপোনালোকে আপোনাৰ ওচৰত কি তথ্য আছে PNRD কি কোৰ্টত থকা কথা PNRD ইনকুৱাৰী দিছিল নাই কোৰ্টে যিটো দিব সেইটোৱে PNRD কোৰ্টে এটা ষ্টে ৰাখা ৰিজাল্ট এটা কেনেকৈ দিব য'ত ত'ত নুকুবাব য'ত ত'ত নুকুবাব য'ত ত'ত কোৱা হাৰিব চেষ্টা আপোনালোকৰ দিনত আপোনালোকে প্ৰসাদ মজুমদাৰৰ জন্মটো আপোনালোকে দিছিলে কাক কাক জন্ম দিছিল এইবিলাক ক'ব পাৰিব এক মিনিট এটা শব্দ ক'বলৈ নিদিব চুৰক বচাবলৈ আহিছে চুৰক বচাবলৈ আহিছে জয়ন্ত মল্ল বৰুৱাই মূল কথাটো শুনক জয়ন্ত মল্ল বৰুৱাই কৈছে যে বিভাগত দুৰ্নীতি হোৱা নাই আগৰ পৰীক্ষাবিলাকত হৈছে যে কোৰ্টত কেছ চলি আছে কিন্তু হিমন্ত বিশ্ব শৰ্মাই স্বীকাৰ কৰিছে যে ইয়াত বক্ৰপথৰে বহু নিযুক্তি হৈছে কোনোবাই পৰীক্ষাত উত্তীৰ্ণ হৈ ৰখি আছে তেওঁলোকৰ কিন্তু তদন্ত হ'ব হিমন্ত বিশ্ব শৰ্মাই কি কৈছিল দৰ্শকে চাই আমাৰ ভাষ্য নহয় ৰাজ্যৰ বিত্ত আৰু স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাষ্য ফুল স্ক্ৰীণত এবাৰ চাই লওক যিখিনি ইনভেষ্টিগেশ্যন হৈ আছে সেই ইনভেষ্টিগেশ্যনত চাকৰি অলৰেডি হোৱা চাকৰি নোহোৱা ৰিজাল্ট দিয়া সকলো যাব খালী হ'ব একদম খাটাং আৰু 30 নৱেম্বৰৰ ভিতৰত আমি SI পৰীক্ষা ইমান ধুনীয়াকৈ কৰিম যে আপোনালোকে চাই নিজে গৌৰৱ অনুভৱ কৰিব যে ভাৰতীয় জনতা পাৰ্টিয়ে কি কাম কৰিছে সমস্যা আছে এই দালালবিলাকতো আমাৰ পাৰ্টিৰ মানুহ নহয় আজি PK দত্তৰ নাম ওলাইছে তেওঁ আমাৰ পাৰ্টিৰ মানুহ নেকি দীপন ডেকা ইলেকশ্যন কেতিয়াবাই খেলা এইটো আজি এইবিলাক 11 কথা আজি কোনে মনত ৰাখিছে আজি এই কথাবিলাক আমাৰ লগত সম্পৰ্ক নহয় আজি আমাৰ লগত এই আজিয়ে ধৰক মই ইমান দেৰি বিজেপিত আছোঁ মইতো কেতিয়াও ইয়াত তেনেকুৱা ব্যক্তিক দেখা নাই হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্য যিসকলে ভাল কৈছে তেওঁ ডাঙৰ কথা কৈছে চাকৰি নোহোৱা ৰিজাল্ট ওলোৱা ব্যক্তিৰ বিৰুদ্ধে যি বক্ৰপথৰে গৈছে তাৰ ওপৰতো তদন্ত হ'ব অৰ্থাৎ তদন্ত বক্ৰপথৰে ৰিজাল্ট হৈছে এজন বিত্তমন্ত্ৰী চৰকাৰৰ এজন দায়িত্বশীল মানুহে ইয়াতকৈ স্পষ্ট ভাষাৰে কোৱাৰ পিছত তেওঁলোকে মই এটা বাণিজ্যিক বিৰতি ল'ব লাগিব বাণিজ্যিক বিৰতিৰ পিছত আকৌ কথা পাতিম হিমন্ত বিশ্ব শৰ্মাই কৈছে বক্ৰপথৰে যিসকলে চাকৰি পাইছে চাকৰি নোহোৱা ৰিজাল্ট হোৱা কি আছিল ফুকন ডাঙৰীয়া এতিয়াও চাকৰি হোৱা নাই কিন্তু ৰিজাল্ট হ'ল APTCL পৰীক্ষাটো তাত আছিল জলসিঞ্চন পৰিবহণ হৈছে হয় সেইখিনি তাৰ মাজত চাকৰি হোৱা নাই কিন্তু ৰিজাল্ট ওলাইছে তেওঁলোকে বক্ৰপথৰে যদি কৈছে তেওঁলোকৰ হোৱা হ'ব অৰ্থাৎ বক্ৰপথৰে এনেবোৰ চাকৰি হৈছিল নেকি বিজেপি চৰকাৰৰ আমোলত কেনেকৈ বক্ৰপথৰে চাকৰি পাইছে এই সমগ্ৰ বিষয়টো মতে কথা পাতিম এটা বাণিজ্যিক বিৰতিৰ পিছত এইখিনিতে পুনৰ দৰ্শকসকলক জনাওঁ যিসকল দৰ্শকে এই অনুষ্ঠান পৰৱৰ্তী সময়ত চাইছে যে দিবন ডেকাই কিছু সময়ৰ পিছতে আত্মসমৰ্পণ কৰিব এটা ব্ৰেকিং নিউজ যে দিবন ডেকাই খন্তেক পিছতে আত্মসমৰ্পণ কৰিব SI নিযুক্তি কেলেংকাৰীত তেওঁ জড়িত আছিল ঘটনাৰ সংঘটিত হোৱাৰ পিছৰ পৰা পলায়ন কৰি আছিল কিছু সময়ৰ আগতে তেওঁ অৱগত কৰি মতে তেওঁৰ পত্নী আহি আছে ক'ত তেওঁ আত্মসমৰ্পণ কৰিব সেই কথা স্পষ্টভাৱে জনোৱা হোৱা নাই ইতিমধ্যে আমাৰ সাংবাদিকসকল বিভিন্ন আৰক্ষী থানা তথা CID কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰিছে CID কাৰ্যালয়ত এই পৰ্যন্ত আহি পোৱা নাই এই মুহূৰ্তৰ খবৰ দিবন ডেকাই আত্মসমৰ্পণ কৰিম বুলি আমাৰ সাংবাদিক বিনয় কলিতাক কি কৈছিল ফোন যোগে সেয়া আমি আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ তাক কোৱা নাম্বাৰ কিবা আছে নেকি তোমাৰ লগত তাক কোৱা নম্বৰ নাই তাক মোৰ তাতে ক'ব তোমালোকে পাম ন তোমাৰ ক'ত কৰে এইটো ক'বা মোক জনাবা হেল্ল' দিবন বিনয় মই চাৰেণ্ডাৰ কৰিব আহি আছোঁ ক'ত কৰিবা তাতে শুন কোৱা
মই এতিয়ালৈকে লোকেশ্যন গম পোৱা নাই, ঠিক আছে, কথা পাতিম মই, ঠিক আছে, কথা পাতি গুৱাহাটীত হ'ব পাৰে, ঠিক আছে, মই চাৰেণ্ডাৰ কৰিব আহি আছো, ঠিক আছে, যাতে অনুসন্ধান প্ৰক্ৰিয়া যাতে হেৰি নহয়, মানে বিঘ্নিত নহয়, তাৰ বাবে মানে মই আহি মানে চাৰেণ্ডাৰ কৰিব আহিছো। ক'ত কৰিবা এতিয়া? একো টাইম হেৰি দিয়া নাই জেগা জেগা? টাইম চাইম জেগা চেগা একো নাই, ঠিক আছে, মই চাৰেণ্ডাৰ কৰিব আহি আছো। এতিয়া আহি আছা তুমি? মুঠতে ৰাতিৰ ভিতৰত হৈ যাব, ঠিক আছে। চেডি হৈ যাবা নে ক'ত? ক'ত বা যাওঁ নাজানো, ঠিক আছে, মই জনাম। দিয়া মোক কিছু সময়ৰ আগতে আমি হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্য দেখুৱাইছিলোঁ। তেওঁ কৈছে চাকৰি নোপোৱা কিন্তু ৰিজাল্ট ওলোৱা কোনো প্ৰাৰ্থীয়ে বক্ৰপথেৰে যদি চাকৰি লৈছিল তেওঁলোকৰ ব্যৱস্থা ল'ব। উদীপ ফুকন ডাঙৰীয়া বহুকেইটা পৰীক্ষা হৈ গৈছে কিন্তু এতিয়াও ফলাফল হৈ যোৱাৰ পিছত তেওঁলোকক নিযুক্তি দিয়া হোৱা নাই। হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্যৰ পৰা ধাৰণা হৈছে সেইবোৰ পথত চাকৰিটো বক্ৰপথেৰে তেওঁলোকে নিযুক্তি পাইছিল বা ৰিজাল্ট ওলাইছিল, অৰ্থাৎ বক্ৰপথ এইখন চৰকাৰৰ দিনত চলি আছে। গোটেই কথাখিনি এনেকুৱা যে এই কথাটো আমি চাব লাগিব যে বক্ৰপথ বা হিমন্ত বিশ্ব শৰ্মা যিখিনি কথা কৈছে, SI পোষ্ট 597টা, এই 597টা বিষয়টো যদি আমি চাওঁ যে চেণ্ট্ৰেল ভিজিলেন্স কমিশ্যনৰ যিটো নিয়ম, তেওঁলোকৰ গাইডলাইন, সেই গাইডলাইন সম্পূৰ্ণ ভায়লেট কৰা হৈছে। প্ৰথম যদি বক্ৰপথ যদি যোৱা যায় যে চৰকাৰখনে এই ৰিক্ৰুটমেণ্টৰ ক্ষেত্ৰতে তেওঁলোকে বক্ৰপথত জড়িত হৈ পৰিছিল। কোন আছে বেলেগ কথা, চৰকাৰখন বক্ৰপথত জড়িত, কাৰণ চেণ্ট্ৰেল ভিজিলেন্স কমিশ্যনৰ গাইডলাইন মতে কোনোবা এটা পৰীক্ষা যদি কাৰোবাক দিবলগীয়া হয় বা কেতিয়াও তেনেকুৱা ছাব কণ্ট্ৰেক্ট দিব নোৱাৰে। ছাব কণ্ট্ৰেক্ট দিব নোৱাৰা বিষয় এটা তেওঁলোকে চেণ্ট্ৰেল ভিজিলেন্সৰ গাইডলাইন ভায়লেট কৰি পেলাই বক্ৰপথ আৰম্ভ কৰিছে সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই, কাৰণ তেওঁলোক দুজন নেতা। প্ৰথম কথা, চৰকাৰ জড়িত, কাৰণ গোটেই বিষয়টো চৰকাৰে কৰিছে কাৰণে গোটেই চেণ্ট্ৰেল ভিজিলেন্সৰ গোটেই গাইডলাইন তেওঁলোকে অৱমাননা কৰি পেলাই তেওঁলোকে ইতিমধ্যে বক্ৰপথ আৰম্ভ কৰিছে, কাৰণ তেওঁলোক ক'বলৈ বাধ্য হৈছে, কাৰণ পৰিৱেশে তেওঁলোকক বাধ্য কৰিছে। প্ৰথম কথা। দ্বিতীয় কথা মই যদি চাওঁ 11 জানুৱাৰী 2018, 11 জানুৱাৰী 2018 APDCLৰ 254টা পদৰ চাকৰিৰ কাৰণে সহকাৰী বিভিন্ন ক্ষেত্ৰত 593 জনৰ ক্ষেত্ৰত তেওঁলোকে এটা লিখিত পৰীক্ষা হ'ল। বৃহস্পতিবাৰে সাক্ষাৎ ল'লে, শুক্ৰবাৰে নিযুক্তি পালে, আৰু কলাক্ষেত্ৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এপইণ্টমেণ্ট দিলে। তাত বক্ৰপথৰ কথাটো হিমন্ত বিশ্ব শৰ্মাই যদি সঁচা অৰ্থত বক্তব্যত কৈছে, এই গোটেই ক্ষেত্ৰটোত ৰাতিৰ ভিতৰতে সাক্ষাৎ কৰি নেক্সট ডে এই গোটেই, মই এইটোও কথা কৈছোঁ, নাৰেংগী আৰু কাহিলীপাৰাৰ পুলিচৰ কাৰ্যালয়ত এই সাক্ষাৎকাৰ লৈছিল, আৰু এই সাক্ষাৎকাৰ পিছত পিছদিনাখন ৰিজাল্ট হোৱাৰ পিছদিনা এপইণ্টমেণ্ট কলাক্ষেত্ৰত। আৰু আন এটা যদি আমি চাওঁ যে একেই ক্ষেত্ৰত যদি বক্ৰপথৰ কথাটো যোৱা যায়, APDCLত 1997টা পদ, 1997 পৰা 2019 মাৰ্চত এই গোটেইখিনি তেওঁলোকে সম্পূৰ্ণ ধৰণৰ বিভিন্ন বক্ৰপথৰে তাত জড়িত হৈ পৰিল। আৰু জড়িত হৈ পৰাৰ ফলত এটা সময়ত তাত প্ৰতিবাদ হ'ল, আৰু প্ৰতিবাদৰ ফলত জাষ্টিছ অনিমা হাজৰিকা কমিশ্যন বহাবলগীয়া হ'ল। আৰু অনিমা হাজৰিকা কমিশ্যন বহুৱাৰ গোটেই কথাটো স্পষ্ট কৰিলে এই গোটেই বিষয়টো এটা 1997টা পদৰ ক্ষেত্ৰত বক্ৰপথত জড়িত হৈ থাকিল। এতিয়া একেই কথা যদি আমি চাওঁ ইৰিগেশ্যনৰ ক্ষেত্ৰত, একেই ক্ষেত্ৰত আমি যদি ইৰিগেশ্যনত যাওঁ 643টা পদ, এই 643টা পদৰ ক্ষেত্ৰতে একেই কথা দেখা গ'ল। তাতে প্ৰথম বক্ৰপথটো হ'ল যাক পৰীক্ষা পাতিবলৈ দিয়া হ'ল সেইটো UPৰ এটা প্ৰতিষ্ঠানক, UPৰ যিটো প্ৰতিষ্ঠানক দিয়া হ'ল এপটেক হ'ল UPৰ BJP চৰকাৰখনে তেওঁলোকে ব্লেক লিষ্টেড কৰা এটা প্ৰতিষ্ঠান। এই ব্লেক লিষ্টেড কৰা প্ৰতিষ্ঠানটোক আনি পেলাই পৰীক্ষা দিবলৈ দি প্ৰথম বক্ৰপথটো তেতিয়া আৰম্ভ হ'ল। এইটো হ'ল 2000 UPৰ, অৰ্থাৎ আপুনি একেই কথা। এনেকুৱা বক্ৰপথ বুলি যদি কোৱা যায়, তেওঁলোকে চৰকাৰখনে দুৰ্ভাগ্যৰ বিষয়, সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব দুয়োজনেই চৰকাৰ চলোৱা যেন লাগে, কাৰণ আজি বিভিন্ন ক্ষেত্ৰত দুয়োজনেই বক্তব্য দিয়ে, আৰু বেছিভাগ বক্তব্য হিমন্ত বিশ্ব শৰ্মাই দিয়ে চৰকাৰৰ তেওঁলোকৰ স্প'ক্স পাৰ্চনক। এই দুয়োগৰাকী চলোৱা ক্ষেত্ৰত জলসিঞ্চনে হওক, ঠিক একেদৰে আমি ব্লুম ইলেক্ট্ৰিকেলছ বুলি এটা ইলেক্ট্ৰনিক্সৰ দ্বাৰা পৰীক্ষা কৰা হৈছিলে, এই গোটেই ক্ষেত্ৰতো এই বক্ৰপথৰ সহায় লৈছিলে। ইৰিগেশ্যনৰ ক্ষেত্ৰত একেই বক্ৰপথ, PNDৰ ক্ষেত্ৰত একেই বক্ৰপথ, জনস্বাস্থ্য কাৰিকৰী বিদ্যাৰ একেই বক্ৰপথ, বিদেশী ন্যায়াধীকৰণৰ কাৰণে 1600 চাকৰিৰ সন্মুখত নিযুক্তিৰ সম্পূৰ্ণ ব্যৱস্থা কৰাৰ পিছতো পৰীক্ষা লৈ তালিকা প্ৰস্তুত কৰি 1600 নিযুক্তি দিয়া নহ'ল। কিয় নিযুক্তি দিয়া নহ'ল সেইটো বক্ৰপথ। এইখন চৰকাৰৰ প্ৰতিটো ক্ষেত্ৰত দুই এটা বেলেগ বিষয়, কিন্তু প্ৰতিটো ক্ষেত্ৰতে এই বক্ৰপথৰ ক্ষেত্ৰত জড়িত হৈ গৈছে। মই ভাবোঁ যে আজিৰ যিটো SI পদ, এইটো এটা অৰ্গেনাইজ ক্ৰাইম কৰিছে চৰকাৰখনে।
সৰ্বানন্দ সোণোৱাল চৰকাৰখনে এটা অৰ্গেনাইজ ক্ৰাইম কৰিছে, সকলো ইয়াত জড়িত। আৰু এই বক্ৰপথৰ ধাৰাটো 16 চনৰ পৰা কণ্টিনিউৱাছলি চৰকাৰখনত আপোনাৰ উত্তৰ টেটৰ নিযুক্তিবিলাকৰ কথাটো ৰৈ গ'ল যে টেটৰ নিযুক্তিৰ কাৰণে মই এই কথাটো কওঁ 2000 মই এই কথাটো কওক। তাৰপিছতো আমাৰ নিযুক্তি হৈছে দিয়ক টেটৰ দুটামান টেটৰ ভাল কৈছে আগতে কৈছে কিন্তু 2014 চনত উচ্চতৰ মাধ্যমিকৰ কথা তাৰমানে আপুনি ইচ্ছাকৃতভাৱে বক্ৰপথ শব্দটো ইউজ কৰি উত্তৰটো দি আছো আপোনাৰ গুৰুজী কৈছে গুৰুজীৰ ভুল হৈছে আপুনি আপোনাৰ গুৰুজী আপোনালোকে আমাক নহয় মই কৈ আছো চিঞৰ বাখৰ গুৰুজী আৰু এটা কথা বক্ৰপথ ইষ্টাব্লিছ হৈছে আমাৰ কথা এটা স্পষ্ট যে আমি কোনো বেয়া গুৰুজীকে প্ৰত্যাখ্যান দুৰ্গা দা আপুনি বহুত চিনিয়ৰ মানুহ ক'বলৈ চিঞৰ বাখৰ কৰিবলৈ বেয়া লাগে আপোনাৰ লগত আপোনাৰ লগত চিঞৰ বাখৰ কৰিবলৈ বেয়া লাগে আপুনি যিখিনি সময় ক'ব সেইখিনি আপুনি পুৰা একদমে ক'ব মই কোৱাৰ পিছত আপোনাৰ সময়খিনিত মই অলপো নামাতো ক'ব এতিয়া তেখেতে গোটেইখিনি ক'লে য'ত ভাল হ'ল সেইখিনি নক'লে য'ত ভাল হ'ল বুলি তেওঁ মানি লয় যে টেটটো ভাল হৈছে এইটো নামানি ভাল হৈছে ভাল হৈছে এতিয়া চাওক এতিয়া প্ৰথম কথা হ'ল যে য'তে আপুনি এটা কথা ক'লে যে য'ত এতিয়া ইৰিগেশ্যনত কোৰ্টে ৰখাই থৈছে তাত আপুনি ক'লে যে এইটো বক্ৰপথ তাৰপিছত আৰু এটা কি ক'লে আপুনি যিমান কেইটা হেৰি কৈছে সেইকেইটা নিযুক্তি এতিয়া বিদেশী ন্যায়াধীকৰণৰ নিযুক্তিটো আপুনি তাত টানি আনিলে য'ত বিদেশী কেনেকে দিব সেইটো ন্যায়াধীকৰণৰ কামে আৰম্ভ হোৱা নাই ইয়াত কাম NRCৰ লগত ৰিলেটেড কথা এটা এই যে কথাবিলাক এই কথাবিলাক NRCৰ লগত ৰিলেটেড কথা ন্যায়াধীকৰণ হ'ব তাত কাম হ'ব এই কথাবিলাক চবতে একেলগে ৰাজনৈতিক উদ্দেশ্যৰে নক'ব কথাটো হ'ল যে আমাৰ চৰকাৰে চাওক আজি মই ইয়াত থিয় হৈ এটা কথা কওঁ যে এই চৰকাৰখনৰ নিযুক্তি প্ৰক্ৰিয়া যোন জড়িত আছে যদি যোন মানে সেই বিজেপি দলৰ মানুহ চৰকাৰৰ মানুহ কোনো কথা নাই যোন জড়িত থাকিব তাক শাস্তি দিব পৰা সাহস একমাত্ৰ বিজেপিৰ এই সৰ্বানন্দ সোণোৱাল হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ আছে আৰু সেইকাৰণে আমি সাহসেৰে কথা ক'ব পাৰোঁ ভুল যদি হৈছে কৰবাত যদি দোষ হৈছে কৰবাত যদি বক্ৰপথেৰে চাকৰি লৈছে তাৰ চাকৰি যাব বুলি ক'ব পৰা সাহস এজন মানে শীৰ্ষ মন্ত্ৰীৰ আছে সেইটো কিন্তু কংগ্ৰেছৰ দিনত দেখা নাই কংগ্ৰেছে এই কথাবিলাক ক'লে বেয়া দেখি আপোনালোকৰ কথাটো হৈছে জয়ন্ত মল্ল কাম চলিছিল গতিকে আমিও চলা বেয়া কামৰ আমি প্ৰত্যুত্তৰ দিবৰ কাৰণে চলিছে নেকি বক্ৰপথৰে নিযুক্তি আজি যেতিয়া অভিযোগ আহিব ৰাইজৰ যেতিয়া অভিযোগ আহিব এই ৰাইজৰ অভিযোগবিলাক চোৱাটো আমাৰ দায়িত্ব আজি যেনেকে কৈছে এখেতে কোৱা কথাখিনি তো কৰবাত তেখেতে কক বিৰোধীয়ে কক ৰাইজে কক কৈছেতো এই কোৱা কথাখিনিৰ যেতিয়া তাৰ সত্যতা নিৰূপণ কৰাটো চৰকাৰৰ দায়িত্ব আৰু সেই কাৰণে চৰকাৰে পুংখানুপুংখভাৱে চাবৰ কাৰণে প্ৰস্তুত আছে আৰু সেইকাৰণে মন্ত্ৰী ডাঙৰীয়া স্পষ্টভাৱে কৈছে যদি বক্ৰপথৰে কোনোবাই পাইছে তাৰ চাকৰি পৰা বিদায় দিয়াটো চাকৰি খেদাই দিয়াটো আমাৰ দায়িত্ব আৰু সেইটো কৰিবৰ কাৰণে চৰকাৰে কুণ্ঠাবোধ নকৰে এইটো স্পষ্ট কথা মানে আপোনালোকে আৰু এটা দিশ মানে এৰাই চলিছে ইয়াতে ৰাজনৈতিক দিশ আছে এটা দিবন ডেকাৰ ধৰ্মপত্নীয়ে দুবাৰ চাকৰি পাইছে জনসংযোগত মুখ্যমন্ত্ৰীয়ে কিবা এটা বিচাৰিছিল প্ৰতিবেদন আজিও গৈ নাপালেগে বা সেইখিনি কথা এই দিবন ডেকাই এই কথাটো এই টাইমিঙত কিয় ক'লে তেওঁতো এইটো জড়িত নিশ্চয় এনেকুৱা নেকি বাৰু এইকেইদিনতে কিজানি আমাৰ 2021 নিৰ্বাচনত মুখ্যমন্ত্ৰী কেণ্ডিডেট ঘোষণা হ'ব কিজানি সৰ্বানন্দৰ নাম ঘোষণা হ'ব পাৰে এনেকুৱা এটা পৰিৱেশ চলি আছে আৰু এতিয়া কোনো পৰ্যায়ত সৰ্বানন্দৰ নাম ঘোষণা নহয় কাৰণ হোম মিনিষ্টাৰ তেখেতৰ আণ্ডাৰত আৰু তেখেত গোটেইটো জড়িত হৈছে আৰু আমিও সন্দেহ প্ৰকাশ কৰিছোঁ কি মুখ্যমন্ত্ৰী কাৰ্যালয় জড়িত আছে সেইকাৰণে কিন্তু কিবা এটা ৰাজনৈতিক চক্ৰান্ত জড়িতহে এইখিনি কাম আমি পোহৰলৈ আহিছে কাৰণ ইমান দিনে যিখিনি হৈ গ'ল চবতে কিন্তু পোহৰলৈ অহা কিয় টাইমিংটো হোৱা নাছিল এই কথাটো আপোনালোকে চাব লাগিব কাৰণ দিবন ডেকাক আজি যেনেকৈ সন্মুখত অনা হৈছে আমি আৰম্ভণিৰ পৰা কৈ আছোঁ কি দিবন ডেকা স্মল ফ্ৰাই আজি ৰৌ বৰালি আছে আজি PK দত্ত দিবন ডেকাত শেষ কৰিব বিচাৰিছে কিন্তু এটা ৰাজনৈতিক এংগেল একেবাৰে এৰাই চলাটো উচিত নহ'ব ঠিক আছে
এইখিনিতে প্ৰশ্ন হৈছে যে নহয় এনকুৱাৰীৰ তদন্ত চিফ মিনিষ্টাৰে দিছে, তাত আমাৰ কোনো দ্বিপদ নাই, তাত আমি তাক আদৰণি জনাইছোঁ, কিন্তু যিটো গতিত তদন্ত যাব লাগিছিল সেই গতিটো যোৱা নাই। মই যাম এটা ব্ৰেক লৈ ল'ব লাগিব, এটা ব্ৰেকৰ পিছত আমি এই বিষয়টোৰ ওপৰত পুনৰ আলোচনা কৰিম। বক্ৰপথৰ চাকৰি চলি আছে বা চলিব পাৰে এনে আশংকাও হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে যদিহে এনেকৈ চলিছে তেনেহ'লে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব। আৰু বিশেষকৈ অসম আৰক্ষীত এই পৰীক্ষাত কেনেকৈ বক্ৰপথৰে চলিছিল বা বিভিন্ন পৰীক্ষা কেনেকৈ চলিছিল অদীপ ফুকনে যুক্তি সহকাৰে আগবঢ়াইছে। মই এতিয়া দুৰ্গাদাস বৰুৱাৰ ওচৰত যাম। দুৰ্গাদাস বৰুৱাই কি ক'ব বিচাৰে? একেখিনি কথা অদীপ ফুকন ডাঙৰীয়াই যিটো কৈছে সেই একেখিনি বিভাগৰে তেওঁক মই সমৰ্থন কৰিছোঁ এই কথাকেইটা। কাৰণ এইকাৰণে সমৰ্থন কৰিছোঁ যে এইখিনি কথা ঘটিছে, ঘটা কথাখিনি তেওঁ কৈছে, তেওঁ সজাই পৰাই ইয়াত ক'বলৈ চেষ্টা কৰা নাই। কিন্তু অতিৰিক্তভাৱে আজি হিমন্ত বিশ্ব ডাঙৰীয়াই যিটো বক্ৰপথ কৈছে, হিমন্ত বিশ্ব ডাঙৰীয়া মানে খুব এটা টাৰ্গেট কৰি পেলাই কথা এটা কৈছে। যিদিনা সৰু ছোৱালীবিলাকে ক'লে যে আমাক স্কুটি দিয়া কথা আছিল নিদিলে, সেইদিনা হিমন্ত বিশ্বই কি কথা ক'লে সেই ছোৱালীবিলাকক ফুচলাবলৈ মই কৈছিলোঁ বুলি ক'লে। এই যে যিটো তেওঁৰ এনেকুৱা কোৱা ষ্টাইল, এই ষ্টাইলত তেওঁ সমগ্ৰ অসমত এনেকুৱা ধৰণে ৰাইজ বিতুষ্ট হৈছে এই SI কেলেংকাৰীটোত। হিমন্ত বিশ্ব উত্তৰ দিলেহে ৰাইজে শুনিব বুলি সৰ্বানন্দ সোণোৱালে বিশ্বাস কৰি হিমন্ত বিশ্বক তেওঁ হয়তো ক'বলৈ দিছে। হিমন্ত বিশ্বই আজি কথাখিনি কৈছে, কিন্তু হিমন্ত বিশ্ব কোৱা কথাৰ ওপৰত আপোনালোকে তিল মানুহ বিশ্বাস নকৰিব। এইকাৰণে আজি টেট পৰীক্ষাটো কংগ্ৰেছৰ দিনত একেলগে 50-60 হাজাৰ এপইণ্টমেণ্ট দিছিল। অলপ আগতে ফুকন ডাঙৰীয়াক এটাক কৰিছে। এই 50 হাজাৰ নিকাভাৱে মেৰিটৰিয়াছ ল'ৰাক কংগ্ৰেছে দিয়া আৰম্ভ কৰিছে টেট পৰীক্ষা। তেতিয়া কংগ্ৰেছত জয়ন্ত মল্ল বৰুৱাহঁতো MLA আছিলে, শিক্ষামন্ত্ৰী কোন আছিল? শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব আছিলে, সেই সময়ত দিছে। আৰু এই যে দিছে, কিন্তু আজি এই টেটটো আনি আপুনি চাব হিমন্ত বিশ্বই কেনেকৈ উত্তৰ দিছে। এই টেট পৰীক্ষাত তেওঁ নতুনখিনিক তেওঁ 5 নম্বৰকৈ গ্ৰেছ দিলে। গ্ৰেছ কিয় দিয়ে? কোনদিনা কিয় গ্ৰেছ দিয়ে? কি কাৰণত দিয়ে? কি গ্ৰাউণ্ডত গ্ৰেছ দিছে? তাৰ মানে যেতিয়া গ্ৰেছ দিলে হিমন্ত বিশ্বৰ কিন্তু সেইদিনা উত্তৰ নাই। ঠিক আজিৰ নিচিনাকৈ তেওঁ উত্তৰ দিছে যে যিবিলাকে চাকৰি প্ৰাৰ্থী তেওঁলোকৰ মাজত দুভাগ নহ'ব আপোনালোক, নহ'লে আপোনালোকৰেই ক্ষতি হ'ব। তেওঁ যে এনেকৈ হাৰি যাবলৈ সদায় কথাবিলাক কয়, এইটো আকৌ অসমৰ ৰাইজে লাহে লাহে বুজি পাইছে। এই বক্ৰপথটো তেওঁ আজি স্বীকাৰ কৰিছে। গোটেই এপইণ্টমেণ্ট বিজেপিয়ে বক্ৰপথেৰে তাৰমানে চাওক, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এজন সুচতুৰ ৰাজনীতিজ্ঞ। তেখেতে যে কৈছে 11 পাহৰি যাওক, কোনে মনত ৰাখে। কিন্তু আজি আপুনি চাব 70 বছৰ কংগ্ৰেছ, 70 বছৰ কংগ্ৰেছ বুলি বিজেপিয়ে কৈ থাকে। তেওঁ এইখিনি কথা এইকাৰণে কৈছে, লুই বাজাৰ, সাৰদা কেলেংকাৰী, বিভিন্ন কেলেংকাৰী 11 আগত হৈছে। সেইকাৰণে তেওঁ সেইটোও কৈছে যে সেইবিলাকো যাতে এতিয়া কেঁচুখানতে খাপ নোলায়। সেইকাৰণে তেওঁ বৰ সুচতুৰ ৰাজনীতিজ্ঞ। সেইকাৰণে তেওঁ এনেকৈ ধৰণৰ এটা কথা কৈ মানে না, মই আৰু এটা কথা কৈ আছোঁ, মই আকৌ পুৰণা শব্দ এটা কওঁ, হিট এণ্ড ৰান কৰিছে। তাৰপিছত এই যে এতিয়া এইমাত্ৰ আমাৰ অজিত দাই ক'লে ব্লুম ইলেক্ট্ৰনিক প্ৰাইভেট লিমিটেড, এইটো কিন্তু আপোনাৰ অক্ষয় টেলিকমিউনিকেশ্যন বা আপোনাৰ আমিয়ন টেক, এইবিলাক কিন্তু একেই। এইবিলাকৰ আপোনাৰ আমাৰ তথ্য আছে। আৰু সেই নামটো এতিয়া আজি আহিছে প্ৰাঞ্জল বৰুৱা, জীৱন ডেকা, গৌতম মেছ, কৌশিক চৰকাৰ, এই সংস্থাকেইটা যোনে পৰীক্ষা পাতিছে এওঁলোককো আওতালৈ আনিব লাগে তদন্ত। অদীপ ফুকন, মোৰ শেষত সময় কম আছে। হয়, নাই এই গোটেই কথাখিনি স্পষ্ট যে নিবনুৱা তেওঁলোকক কিউট আছে, চাকৰি লাগে। কিন্তু আমি গোটেই বস্তুটো এনেকুৱা এটা পৰ্যায়লৈ লৈ গ'লোঁ যে তেওঁলোকৰ কথা চিন্তা বাদ দি আমি জীৱন ডেকা আমুকত জড়িত হৈ থাকিলোঁ। মই সকলোকে অনুৰোধ কৰিছোঁ, এতিয়া আমাৰ এই সন্মুখত থকা বা 30 লাখ শিক্ষিত নিবনুৱা ৰৈ আছে, তেওঁলোকৰ স্বাৰ্থত অন্তত চৰকাৰ বা সকলোৱে অন্তত সেইটোত জড়িত হওক। ইয়াক লৈ কোনো ৰাজনীতি নকৰিব, ইয়াক লৈ বোকাচিতীয়া ৰাজনীতি নহয়। আৰু ইয়াক লৈ সঁচা অৰ্থত যাতে তেওঁলোকে চাকৰি তাৎক্ষণিকভাৱে পায়, সুস্থভাৱে পায়, তাৰ কাৰণে আকৌ পৰীক্ষা 30 নৱেম্বৰত পাতিব, এইটো সুচাৰুৰূপে হ'ব বুলি ভাবিছে? এইটো কোনো কথা নহয়। এইটো এটা তেওঁলোকে ঢাকি ৰাখিব বিচাৰিছে গোটেই ব্যৱস্থাটো, যাতে আগন্তুক 21 নিৰ্বাচনত এনেকুৱা ধৰণৰ প্ৰভাৱ নপৰে, চেকা নপৰে। তাৰ কাৰণে 30 নৱেম্বৰ শুদ্ধভাৱে হ'ব। তোমালোকে আগতে কিয় নাপাতিলে শুদ্ধভাৱে? ঠিক। জয়ন্ত মল্ল, হয়, চাওক, ক'তো বেলেগৰ পৰা অভিযোগ নাহোঁতে চৰকাৰী ব্যৱস্থাত যেতিয়া গম পালে যে পেপাৰ লিক হৈছে, লগালগ 15 মিনিটৰ ভিতৰত পেপাৰ পৰীক্ষা বন্ধ কৰি নতুনকৈ
পাতিব পৰা যি সাহস দেখুৱালে তাতে আমাক সকলোৱে ধন্যবাদ দিব লাগে লিক কেনেকৈ হ'ল সেইটো আৰু ডাঙৰ ঠিক তেনেদৰে মই এই কথা কওঁ যেনেকৈ আজি দুৰ্গাদাই হিমন্ত বিশ্ব শৰ্মাৰ টেটৰ কৃতিত্ব ল'বলৈ গৈছে তেনেকৈ তৰুণ গগৈ মুখ্যমন্ত্ৰী থাকোঁতে ৰাকেশ পালৰ জন্ম হৈছিল সেইখিনিও কৃতিত্ব ল'ব লাগে ঠিক আছে, একেলগে মোক লগ ল'ব গোটেইখিনি লাগিব, গৈছে। হিমন্ত বিশ্ব সেইখিনি ল'ব কৃতিত্ব লাগিব। ল'ব লাগে আৰু এটা ধন্যবাদ জনাইছোঁ। ধন্যবাদ, শুভৰাত্ৰি।